সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, অ মোৰ ধৰিত্ৰী আই চৰণত দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়। হয়, এই মাটিকে সাৰথি কৰি এই অঞ্চলৰ এগৰাকী জ্যেষ্ঠ খেতিয়ক প্ৰায় ৭০ দেওনা পাৰ হোৱা খগেন ঠাকুৰীয়া আৰু এইগৰাকী কৃষকে চৰকাৰী কোনো আঁচনিলৈ ভূক্ষেপ নকৰি নিজে মহাজনৰ পৰা সুতীয়াকৈ টকা ধাৰ লৈ এই কৃষকজনে এই অঞ্চলত প্ৰায় ৩৫ বিঘা মাটিত ধান খেতি কৰিছে, আলু খেতি কৰিছে, সৰিয়হৰ খেতি কৰিছে, আনকি তেওঁলোকে নেমু খেতিও কৰিছে। অকল এয়াই নহয়, তেওঁলোকে প্ৰায় ৩০টাকৈ গৰু পুহি গাখীৰ উৎপাদন কৰিছে আৰু ৬ গাঁও কুকুৰমাৰা অঞ্চলত এই গাখীৰ বিক্ৰী কৰিছে। মই এতিয়া উপস্থিত আছোঁ এই অঞ্চল ৬ গাঁও সমষ্টিৰ বৰপিঠ গাঁৱত, অৰ্থাৎ বৰপিঠ এটা গাঁও বুলি ক'লে ভুল হ'ব, বৰপিঠ এখন বাহাৰ, বৃহৎ বাহাৰ, আৰু এই বাহাৰত আছে এই কৃষকজন, যিগৰাকী কৃষকে ৰাতিপুৱাই এই পথাৰত মানে কি কোৰখন লৈ আহি সন্ধিয়াহে ঘৰলৈ উভতে। আৰু সেইগৰাকী কৃষকৰ পৰা মই জানিব বিচাৰিম, খুৰা আপোনালোকে এই কৃষি কাৰ্য কেতিয়াৰ পৰা কৰিছে? মইতো বহুত সৰুৰ পৰা খেতি কাম কৰিছোঁ, মই প্ৰায় 12-14 বছৰৰ পৰা খেতি। কেনেকৈ এইবিলাক টকা পইচা কি আপোনাৰ নিজৰ নিজৰ পৰা লৈছে? কিবা সুতীয়াকৈ লয়? অঁ, সুতীয়াকৈ লওঁ, পাব্লিক নহ'লে চৰকাৰী হেৰি নাই, নাই চৰকাৰী আঁচনি কোনো পোৱা নাই এতিয়ালৈকে। আচ্ছা খুৰা, আপুনি এটা কথা কওকচোন, এই খেতি কৰি আপোনালোক চলিব পাৰিছেনে? হা, টকো হয় হয়। আচ্ছা, হয়, তেওঁলোকে কোনো ৰকম চলি আছে, বৰ বেছি উৎপাদনো হেনো বৰ বেছি, যদিও মানে কৃষিজাত সামগ্ৰী বেছি হৈছে, কিন্তু সেই অনুযায়ী তেওঁলোকে মূল্য নাপায়। আমি এই ক্ষেত্ৰত আমাৰ তেখেতৰ পুত্ৰ আছে, দুগৰাকী পুত্ৰ জগদীশ আৰু মহেন্দ্ৰ, যথেষ্ট কষ্ট কৰে, পুৱাই তেওঁলোকে এই বৰপিঠলৈ আহি কৃষি কাৰ্যৰ সৈতে জড়িত হৈ পৰে। দাদা কওকচোন, আপোনালোকৰ এই কৃষি কৰ্মৰ সৈতে আপুনি গৰু গাড়ী কেনেকৈ পুহি আছে? গৰু গাই মানে জাৰ্চি আছে 4টা, তাৰপিছত দেশী গৰু আমাৰ আছে 20-25টা, এনেকৈ ঘাঁহ খিয়াৰ যোগাৰ ধৰি আৰু গাখীৰ অলপ হয়। কুকুৰমাৰা 6 গাঁও, এনেকৈ কিছুমান গাঁৱত এনেকৈ হোম ডেলিভাৰী কৰাৰ দৰে কৰি দি আছোঁ আৰু ৰাইজক BI-CI 50 টকাৰ পৰা 100 গেনি, তাৰ ভিতৰত কেতিয়াবা আৰু 10-20 টকাটো বিকিব লগা হৈ যায়, মানুহ নালাগা হৈ যায়। এতিয়া সেনেকৈ চলি আছোঁ, কষ্ট আৰু ৰাতিপুৱা 5টা-6টা আৰু মিনিমাম 6টা বজাৰ পৰা ৰাতি 11টা বজালৈকে আৰু কামতে আৰু ব্যস্ত। চৰকাৰী আমাৰ একো সাহায্য নাই, একো নাই। চৰকাৰে আমাৰ এইটোতে ভাল, চৰকাৰী চাকৰি কৰাতকৈ এইটোৱে ভাল। আমি ৰাতিপুৱা ওলাই আহিছোঁ, নকৰিলেও মাতাংতা নাই, কৰিলেও মাতাংতা নাই, বোলে আহি আছোঁ আমি বাহিৰত বাগেট দি আছোঁ, যদিও কায়ো মাতাংতা নাই, বোলে আজি কাম নকৰোঁ ভাগৰ লাগছে, পাহাৰ আছে তাতে বাগেট দি থাকিলেও কায়ো মাতাংতা নাই। হয় হয়, অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে চৰকাৰী চাকৰিলৈ ভূক্ষেপ নকৰি এই বাহাৰখনতে অৰ্থাৎ পামখনতে তেওঁলোকে সাৰথি কৰি জীৱন নিৰ্বাহ কৰিছে, আৰু ইয়াত তেওঁলোক যথেষ্ট সুখী বুলি তেওঁলোকে নিজ মুখেৰে ব্যক্ত কৰে।